আপুনি যদি গাহৰি পুহিছে বা আপোনাৰ ঘৰত গাহৰি আছে তেনেহলে গাহৰিৰ গাত বহুতো সমস্যা দেখি পোৱা যায়। তাৰে এটা সমস্যা হয় ওকণিৰ সমস্যা। যদি আপোনাৰ ফাৰ্মত বা আপোনাৰ গাহৰিৰ গাত যদি এই ওকণি হয় তেনেহলে গাহৰিৰ গ্ৰোথটো লাহে লাহে কমি যায়। আৰু আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে গাহৰিৰ গাত যদি ওকণি হয় তেনেহলে আপোনালোকে কি দৰৱ দি এই ৰোগটো দূৰ কৰিব পাৰিব বা এই ৰোগটোৰ পৰা আপোনাৰ গাহৰিক কেনেদৰে নিৰাময় কৰিব পাৰিব তাৰ বিষয়ে জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, মই কাপ্তান মাদি আৰু আপোনালোকক পুনৰবাৰ মোৰ এই চেনেলত স্বাগতম জনাইছো। যদিহে আপোনাৰ গাহৰিৰ গাত ওকণি আছে তেনেহলে আপুনি যিমানে নোখোৱাওক কিয় ইমান লাহে লাহে আপোনাৰ গাহৰিটো ডাঙৰ হ'ব। যদি আপোনাৰ গাহৰিটোক সোনকালে ডাঙৰ কৰিব বিচাৰিছে বা আপোনাৰ গাহৰিৰ গাত যদি ওকণি আছে তেনেহলে আপুনি কি কৰিব লাগিব তাৰ বিষয়ে মই জনাম। আৰু আপুনি কোনটো মেডিচিন বা কোনটো দৰৱ ইউজ কৰিলে আপুনি 100% ৰিজাল্ট পাব তাৰ বিষয়ে এই ভিডিঅ'ত জনাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। মোৰ ফাৰ্মত বৰ্তমান গাহৰি আছে আৰু মোৰ কিছুমান পোৱালিক এই সমস্যাৰ সন্মুখীন মই হৈছিলো। আৰু মই ভাল দৰৱ একটা আনিছিলো যিটো মই এবাৰ ইউজ কৰিয়ে ৰিজাল্ট পাইছো, 100% ৰিজাল্ট ভাল। মানে ময়ো ভাবিলো যে আপোনালোকক এই ভিডিঅ'ৰ মাধ্যমত দৰৱটোৰ বিষয়ে জনাও আৰু দৰৱটো কিদৰে ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে জনাও। তাকে ভাবি মই ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছো। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। আৰু আপোনালোকে দেখিব পাইছে দৰৱটো এইটো, যিটোৰ নাম হয় প্ৰন বুলি দিয়া আছে ইয়াত। এইটো ফ্লোমেন্ট্ৰিন 1% WV। এইটো মানে যিকোনো জীৱ জন্তুৰ গাত লগাই দিব পাৰি আৰু এইটো লগোৱাৰ প্ৰচেছটো মই কৈ দিম। আপোনালোকে এইকেইটা যিকেইটা গাহৰি দেখিব পাইছে এই গাহৰি কেইটাৰ গাতে কিবা ওকণি হৈছিলে আৰু ওকণিৰ সংখ্যাটো বহুতো বাঢ়ি গৈছিলে। আৰু এইকেইটাৰ কণ্ডিশ্যন আপোনালোকে দেখিব পাইছে এতিয়াও মানে গাটো ইমান লগা নাই। তথাপিও মই এইকেইটা পোৱালিক এতিয়া এই বেমাৰটোৰ পৰা মুক্ত কৰিছো আৰু ভাল ধৰণে খোৱা বোৱা দি আছো। আৰু এইকেইটা গাহৰিক মই কিছুদিনৰ পিছত আৰু এইকেইটা গাহৰিক উলিয়াই দিম, মানে বিক্ৰী কৰি দিম। আৰু এইফালে যিকেইটা গাহৰিক দেখিব পাইছে এইকেইটা বৰ্তমান ঠিকে আছে, একো প্ৰব্লেম হোৱা নাই। আৰু এই পোৱালি কেইটাই এইটো প্ৰব্লেমত আছিলে। আৰু এইফালে যিকেইটা পোৱালি দেখিব পাইছে এই পোৱালি কেইটাও ঠিকে আছে। আৰু আপোনালোকক মই দেখুৱালো যে দৰৱটোৰ নাম কি আছিলে আৰু মই ভালদৰে কৈ দিলো। তো দৰৱটো আমি ইউজ কেনেকে কৰিব লাগিব সেইটোকে মই এতিয়া দেখুৱাম। এয়া দেখিব পাইছে এইটো লিকুইড ফৰ্মত আছে আৰু এইটো 50 ml বা 60 ml, আচলতে এইটো 60 ml হয় চাগে। তো ইয়াৰ প্ৰাইচটো মই কৈ দিছো 157। ইয়াৰ প্ৰাইচটো 157 আৰু এইটো 60 ml হয়। এইটো যিহেতু দেখিব পাইছে এইটো এটা তেলৰ দৰে এই দৰৱটো আছে। এইটো তেলৰ দৰে মানে তেলেই হয় চাগে একচুৱেলি। তো এই তেলটো মানে লগাই দিলে গাহৰিৰ যিখিনি ওকণিৰ প্ৰব্লেম এই ওকণিৰ প্ৰব্লেমৰ পৰা মুক্ত কৰিব পাৰি। তো এইটো লগোৱাৰ প্ৰচেছটো মই কৈ দিম। ইয়াৰ লগতে এনেদৰে এটা হাফৰ টাইপ দেখি পোৱা যাব। তো এইটো আমি এই থেপিটো খুলি লগাই ল'ব লাগিব। এইটো দেখিব পাইছে মই ধুনীয়াকে এই থেপিটো লগাই দিছো। আৰু যদি সাপোজ মই এক্সাম্পল এটা দিছো, এইটো যদি এই গাহৰিটো গাত যদি এই ওকণিটো লাগিছে তেনেহলে আপুনি ইয়াৰ পৰা এই যিটো আপুনি ৰাজহাড় দেখিব পাইছে এই ৰাজহাড় একদম চিধাকে এই তেলটো লগাই দিব লাগিব। লগতে যিকেইটা ঠাইত ওকণি কেইটা আছে এই ওকণি লাগি থকা ঠাইতো আপুনি লগাই দিব পাৰে। আৰু এইটো আপুনি নেক্সট দিনাখন আপুনি চেক কৰিলে ৰিজাল্ট গম পাব। এইটো 100% মানে প্ৰব্লেমৰ সলিউশন দিয়ে। তো আপোনালোকে এবাৰ এই দৰৱটো আনি ট্ৰাই কৰিব। তো আজিৰ ভিডিঅ'ত ইমানে, পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।